ৰেচিপিটো কেনেকৈ ক'লে জনাব দেই। চাওক কণী আলু আৰু জিকাৰ তৰকাৰী ৰেডি হৈ গ'ল। हेलो एवरीवन কি খবৰ আপোনালোকৰ খবৰ ভালনে আপোনালোকক আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি এতিয়া সময় হৈছে দুপৰীয়া সময় আৰু দুপৰীয়া মই ভাবিলো এখন কণীৰ তৰকাৰী বনাও আৰু যিহেতুকে জিকা মাছেৰে খাই আছো গতিকে ভাবিলো আজি কণীৰে বনাও এখেতৰো যিহেতুকে চৰ্দি কাহ হৈ আছে কণী খাব ইচ্ছা কৰিলে সেইকাৰণে ভাবিলো আজি কণী মই জিকাৰে বনাও আৰু ৰেচিপিটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰো গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব এয়া জিকাখিনি খুব ধুনীয়াকৈ ধুই ললো আৰু মই এনেকুৱাকৈ চেপত কাটি লৈছো আৰু এতিয়া মই খুব ধুনীয়াকৈ ৰেচিপিটো দেখুৱাও আৰু ইয়াতে মই কণী আলু বইল হ'ব দিছোঁ গতিকে মোৰ কেৰাহীখনো পাতি দিলোঁ আৰু লগতে কণীকেইটাও এনেকুৱাকৈ এৰুৱাই লওঁ বাকলিখিনি এইফালে মোৰ জিকাখিনিও ৰেডি হ'ল কেতিয়াবা কণী আলুৰ দম যিহেতুকে খায়ে থাকোঁ কেতিয়াবা এনেকুৱাকৈ জিকাৰেও ভাল লাগে গতিকে কণীখিনিও এৰুৱা হ'ল মোৰ এতিয়া মই এখন এনেকুৱাকৈ চুৰি লৈছোঁ আৰু মই এনেকুৱাকৈ কাটি দিছোঁ যিহেতুকে ভিতৰত নিমখটো সোমাই যাব তেতিয়া টেষ্টটো আহিব এনেকুৱাকৈ কাটি ল'ব আৰু এতিয়া দিলোঁ মই মিঠাতেল গতিকে মিঠাতেলো বহুত বেছিও দিয়া নাই এটা হিচাপত দিব আৰু এইফালে দিছোঁ মই হালধি অকণমান আৰু নিমখ এইখিনিও ভাজি লওঁ লৈ কিনে মই কণীকেইটাও দি ল'লোঁ এতিয়া কণীকেইটা ডিপ ফ্ৰাই কৰি ল'ম আৰু এইফালে চাওক এইফালে পিঁয়াজ আৰু বিলাহীখিনিও কাটি ল'লোঁ আৰু এতিয়া কণীকেইটাও মোৰ ফ্ৰাই হৈ গ'ল আৰু কণীকেইটা নমাই থলোঁ আৰু ইয়াতে দি লৈছোঁ পিঁয়াজ বিলাহী আৰু অকণমান নহৰু লৈছোঁ মই খুন্দনাটোতে খুন্দি ল'লোঁ আৰু আপোনালোকে মিক্সিটো খুন্দিব পাৰে আৰু অকণমান দিছোঁ জিৰাৰ গুড়ি আৰু এইখিনি নহৰুৰ গোন্ধ যোৱালৈকে কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম আৰু এতিয়া অকণমান পানীও দিছোঁ যিহেতুকে খুব ধুনীয়াকৈ এইখিনি মিক্স হৈ যাব আৰু এতিয়া দিছোঁ মই এতিয়া 3টা কেঁচা জলকীয়া আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব পাৰে গতিকে এয়া মোৰ জিকাখিনিও মানে দিবৰ সময় হ'ব গতিকে হ'লে আৰু সময় দিয়ে দিলোঁ গতিকে এইখিনি এতিয়া ভাজি থকাই কথা আৰু জিকাখিনি মানে দেখাত পৰিমাণটো বেছি হৈছে কিন্তু এতিয়া মানে কমি যাব আৰু অকণমান হৈ যাব আৰু এই ৰেচিপিটো কোনে কোনে ভাল পায় জনাব এইটো খুব ধুনীয়া কমেণ্ট দি কেনে এতিয়া ঢাকোনখন লগাই দিলোঁ গতিকে এনেকুৱাকৈও কেতিয়াবা খাই ভাল লাগে আৰু এইফালে মই এনেকৈ ভেন্দিও ভাজিছোঁ অলপ যিহেতুকে সেইটো নাখায় মাও নাখায় মই যিহেতুকে আলু বইল কৰিছিলোঁ গতিকে মই জিকাত আলু দিম এতিয়া আলুখিনি মানে বইল কৰাই আছে সেইকাৰণে মই একেবাৰে শেষত দিম আৰু জিকাৰ এতিয়া পানীখিনি হৈ যাব আৰু এই পানীতে জিকাটো ভিজি যাব ভিজিছে আৰু এইফালে চৰ্দি এইফালে কাহ কেতিয়াবা এনেকুৱাকৈ কণী আৰু জিকা ভাল লাগে গতিকে আপোনালোকে এনেকুৱাকৈ ৰেচিপিবোৰ বনাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱাকৈ সেইটোও জনাই থাকিব গতিকে মই দেখুৱাই আছোঁ এতিয়া কণীৰে জিকা হ'ব আৰু যেনেকৈ বনাই আছোঁ আৰু এইফালে চৰ্দিৰ কাহ যিহেতুকে মাছটো সিমান মানে ভাল নহয় যিহেতুকে আমাৰ জ্বৰ কাহ ভাল নহয় গতিকে আজি ভাবিলোঁ আৰু চিকেনো নাই তাৰপিছত কণীৰে জিকা বনাম এনেকুৱাকৈ খাই ভাল লাগে কোনে কোনে ভাল পাই জনাবচোন আৰু মই ৰেচিপিটো বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ এতিয়া হৈ আছে এনেকুৱাকৈ 2-3বাৰ লাৰি দিয়াৰ পিছত চিকেনখিনি সিজি গৈছে আৰু পানীটো জিকাৰ পানীতে আচলতে জিকাখিনি যেতিয়া হ'ব তেতিয়া নাখাই টেষ্ট লাগে যিহেতুকে জিকা তাৰ পানী দিয়া নাযায় এনেকুৱাকৈ হৈ যাব শেষত কণীকেইটা দি দিম জিকা ভাজি দুপৰীয়াৰ সাজত ভেন্দি ভাজি ইয়াতে মই বইল আলু দি দিছোঁ আপোনালোকে ফ্ৰাই কৰি দিব পাৰে মই ফ্ৰাই কৰি দিয়া নাই মই বইলকৈ দিছোঁ আৰু পানী কণী দিব
ৰেডি হৈ গ'ল চাওক ইমান ধুনীয়া হৈছে আৰু লগতে ধুনীয়া এটা গোন্ধও ওলাইছে আৰু এনেকৈ মাছৰ লগত বুলি নহয় আমি পনীৰ লগতো জিকা খাব পাৰোঁ খুব ধুনীয়া ৰেচিপিও শ্বেয়াৰ কৰোঁ আপোনালোকৰ মাজলৈ এই ৰেচিপিটো হৈছে গতিকে ওচৰৰ পৰা দেখুৱাই আছোঁ ৰেচিপিটো কেনেকৈ পালে জনাব দেই চাওক কণী আলু আৰু জিকাৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু ইফালে ভাত দিছোঁ আৰু এতিয়া দুপৰীয়া ভাত খাবৰ সময় হ'ল গতিকে ভাতখিনি এনেকৈ সজাই লৈছোঁ আৰু এতিয়া এটা কেঁচা জলকীয়া দিছোঁ আৰু ভোট জলকীয়া থাকিলে আৰু টেষ্ট হ'লে খাবলৈ গতিকে এইফালে লৈছোঁ কণী আৰু জিকাৰ তৰকাৰী আৰু এইফালে লৈছোঁ তিয়ঁহৰ চালাড আৰু এখেতৰ যিহেতুকে গা বেয়া মানে চৰ্দি আৰু কাহ হৈছে গতিকে মা ক'লে কি দাইল আৰু অমিতাৰ খাৰ বনা গতিকে অমিতা আৰু এইফালে দাইলৰ খাৰ চৰ্দিত ভাল বুলি কয় আৰু এইফালে মই আপোনালোকক দেখুৱাই দিছোঁ আজিৰ এনেকুৱাকৈ খানাটো গতিকে চুলিখিনি শুকোৱা নাই চুলি মেলাই আছে সেইকাৰণে মোৰ আৰু এনেকুৱা ৰেচিপিবোৰ কোনে কোনে ভাল পায় জনাবচোন আৰু এনেকুৱাকৈ টেষ্টিকৈ বনাই খাব আপোনালোকেও আৰু আজিলৈ এৰিছোঁ আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰিব আৰু খুব ধুনীয়া ধুনীয়া কমেণ্ট দিব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিসকলে কৰিছে বহুত বহুত ধন্যবাদ থাকিল আৰু যিসকলে কৰা নাই সোনকালে কৰি দিয়ক তেতিয়াহ'লে আকৌ এটি ব্লগত লগ পাম বাই বাই